নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 1 নৱেম্বৰ 2025 অসমীয়া পুনৰ কাটি শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:21 আৰু সূৰ্যাস্ত সময় 4:27। আজি হৈছে দশমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কৰ্মস্থলীত আপুনি বৰ ব্যস্ত হৈ পৰিব। আপুনি আপোনাৰ দক্ষতা বৃদ্ধিৰ বাবে চেষ্টা কৰিব। আপোনাৰ যোগ্য সন্তানৰ বাবে বিবাহৰ ব্যৱস্থা কৰিব পাৰি। বিবাদ নিষ্পত্তি কৰাত আপুনি সফল হ'ব। আপোনাৰ প্ৰতিপত্তি বাঢ়িব। আপুনি হয়তো আপোনাৰ প্ৰেমিকক প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে। বৃষ ৰাশি। আপোনাৰ জনসংযোগ চক্ৰটো সম্প্ৰসাৰিত হ'ব। খৰখেদাকৈ কৰা কামবোৰ লাভ কৰাটো কঠিন হ'ব। পৰিয়ালৰ সদস্যৰ মাজত সম্প্ৰীতি বাঢ়িব। পৰিস্থিতি আপোনাৰ পক্ষত হ'ব। গতিকে সময়ৰ সদ্ব্যৱহাৰ কৰক। ৰাজনৈতিক নেতাসকলে ষড়যন্ত্ৰৰ সন্মুখীন হ'ব পাৰে। মিথুন ৰাশি। ছাত্ৰ-ছাত্ৰীসকলে সহপাঠী আৰু শিক্ষকৰ পৰা সহায় লাভ কৰিব। আপোনজনৰ সৈতে মানসম্পন্ন সময় কটাব। আপোনাৰ ছ'চিয়েল মিডিয়াত উপস্থিতি বৃদ্ধি পাব। আপোনাৰ উদাৰ স্বভাৱৰ মানুহে শলাগ ল'ব। পিতৃৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। কৰ্কট ৰাশি। আজিৰ পৰা কোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ কেৰিয়াৰত বহুতো বাধাৰ সন্মুখীন হ'ব লাগিব। ঘৰুৱা সমস্যাবোৰ বাহিৰৰ মানুহৰ লগত ভাগ নকৰিব। নিজৰ স্বাস্থ্যক অৱহেলা কৰাটো ভাল নহয়। আপোনাৰ খৰচ হঠাতে বাঢ়িব পাৰে। সিংহ ৰাশি। আপোনাৰ সকলো কাম সময়মতে আৰু সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। পৰিয়ালৰ কোনো সদস্যৰ বিয়া সম্পৰ্কে আলোচনা হ'ব পাৰে। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাব। আপুনি এটা গুৰুত্বপূৰ্ণ ব্যৱসায়িক চুক্তিত স্বাক্ষৰ কৰিব পাৰে। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। কন্যা ৰাশি। কৰ্মৰত পেছাদাৰীসকলে বোনাছ পাব পাৰে। ৰাতিপুৱা কিছুমান আনন্দদায়ক খবৰ পাব পাৰে। চাইটিকা ৰোগীয়ে সমস্যাৰ সন্মুখীন হ'ব পাৰে। বাকী থকা চৰকাৰী কাম সম্পূৰ্ণ কৰাত সফলতা লাভ কৰিব। বন্ধুসকলে আপোনাৰ ব্যৱসায়ত সহায় কৰিব। নৱবিবাহিত দম্পতীয়ে ভ্ৰমণলৈ যাব পাৰে। কথা বতৰাৰ সময়ত আপোনাৰ শব্দবোৰ সাৱধানে ব্যৱহাৰ কৰা উচিত। তুলা ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব। ছাত্ৰ-ছাত্ৰীয়ে হয়তো পঢ়া-শুনাত যথেষ্ট সফলতা লাভ কৰিব পাৰে। মহিলা থলুৱা লোকসকলে নিজৰ কেৰিয়াৰত অতি সক্ৰিয় হ'ব। পুৰণি সম্পৰ্কৰ পৰা আপুনি লাভৱান হ'ব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব। বৃশ্চিক ৰাশি। আপুনি হয়তো পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব পাৰে। অৱশ্যে ৰিয়েল এষ্টেট বিনিয়োগকাৰীৰ বাবে এইটো শুভ দিন নহয়। খাদ্য উদ্যোগৰ সৈতে জড়িতসকলে তেওঁলোকৰ ব্যৱসায়ত বৃদ্ধি হোৱাৰ দেখিবলৈ পাব। সন্তানৰ ভৱিষ্যতক লৈ আপুনি চিন্তিত হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। ধনু ৰাশি। আপুনি হয়তো এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিব যিয়ে আপোনাক ডাঙৰ সফলতাৰ কঢ়িয়াই আনিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব। আপুনি আপোনাৰ লক্ষ্যৰ দিশত আৱেগিকভাৱে কাম কৰিব। আপুনি কোনো অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰিব পাৰে। যদি আপুনি নতুন চাকৰিৰ বাবে সাক্ষাৎকাৰ লৈছে তেন্তে ফলাফল আপোনাৰ পক্ষত হ'ব পাৰে। মকৰ ৰাশি। ব্যৱসায়ত বন্ধুৰ সহায় ল'ব পাৰে। কেৰিয়াৰ উন্নতিৰ সুযোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে। গৱেষণা আৰু অনুসন্ধানত আপুনি সফলতা লাভ কৰিব পাৰে। দেখুৱাই দিয়াৰ পৰা বিৰত থাকিব লাগে। আপোনাৰ লুকাই থকা শত্ৰুৱে লোকচান সৃষ্টি কৰিব পাৰে। সন্তানে পিতৃৰ সৈতে মানসম্পন্ন সময় কটাব। কুম্ভ ৰাশি। আজি আপুনি যথেষ্ট ইতিবাচক অনুভৱ কৰিব। দিনটো আৰম্ভ হ'ব সুখৰ টোকাত। আপুনি সহজে নিজৰ লক্ষ্যত উপনীত হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত পৰ্যাপ্ত সময় উৎসৰ্গা কৰা উচিত। আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বাঢ়িব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি জীৱনসংগীৰ সৈতে যোগাযোগৰ অভাৱত সমস্যাৰ সৃষ্টি হ'ব। নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। খাদ্য আৰু ঔষধৰ প্ৰতি গুৰুত্ব দিব লাগে। কৰ্মৰত পেছাদাৰীসকলৰ বাবে আজিৰ দিনটো শুভ নহয়। বিত্তীয় লেনদেনত ভুল হোৱাৰ সম্ভাৱনা আছে। আৰু আজিৰ দিনটো ৰাখিব ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।